আজি যে ঠেলা চেলা লৈছে কথাটো কি কিবা ক'ৰবাত ধান চান বিকিবলৈ নে ধান চান নিব মানুহ চানুহ নিব নে উঠাই ইমান য'ত গিলাচি থৈছে দুখ পালে কি হ'ব আজি নতুন কাণফুলি পিন্ধি আহিলে যে নতুন কাণফুলি পিন্ধি কাৰণটো কি আৰু লিপষ্টিকো আজি লৈছে যে লিপষ্টিক আপুনি ভালকৈ ল'বলৈ জানা নাই এইবোৰ এনেকৈ মিছ হৈ গৈছে এই 14 কেজি আমাৰ যোৱাই ন এই 14 কেজি নিং কৈ ভণ্টি ওচৰলৈ দেখিলা ইমান লেখাত চিন্তালে সেইটা কাটিছে এনে ওপৰত সমানকৈ দি দিয়ক আকৌ বেলেগকৈ সেই কলঠুৱা লৈ কলঠুৱা লৈ এই ৰছীয়ে ৰছীয়ে খৈয়ে বান্ধি দিয়ক আমাৰ এইবোৰ গাঁৱৰ ৰাস্তা একো নাই মজা আহি পালোহি আমি এতিয়া কোন জেগাত আছে নবৌ সেইটো কৈ দিয়ক পিঠাঘাট এইডোখৰ কি জেগা উয়াম ঘাটৰ পিঠাঘাট এইফালে চব ভিন সঁচাকৈ এইটো কাৰণে ফুৰিবলৈ মন যায় আকৌ দেই বহুত ধুনীয়া ধুনীয়া খানা খাবলৈ পোৱা হয় গুড মৰ্ণিং বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আজিৰ দিনটোৰ ভিডিঅ'লৈ মই যদি শুনি গৈ কি খবৰ আপোনালোকক নিশ্চয় ভাল চাগে আৰু দোকানলৈ গৈ বিস্কুটৰ পেকেট এটা আমুল তাজা গাখীৰ লৈ আহিছোঁ আজি বাগানত পাত ছিঙা কাম হ'ব নহয় সেই দুপৰীয়া কাৰণে লৈ আহিছোঁ একেষ্টে আৰু গাখীৰটো লৈ আহিছোঁ আমাৰ মেকুৰী দুটা আছে আৰু মানুহ হ'লেও গতিকে আজিৰ দিনটো মোৰ লগত যি হ'ব এইখিনিকে শ্বেয়াৰ কৰিম আপোনালোকে চাব আৰু সঁহাৰি জনাব আজি হ'ল 24 তাৰিখ 22 তাৰিখৰ গোটেই দিনটোৰ ভিডিঅ' মই এডিটিং কৰিছিলোঁ এক্সপৰ্ট কৰিবলৈ মানে এনেকুৱা হ'লগৈ ৰাতি এডিটিং কৰি এক্সপৰ্ট বোলো ৰাতিপুৱা সময়ত কৰিম 1.5 ঘণ্টাৰ কিমান ভিডিঅ' এডিটিং কৰি 19 মিনিটৰ কিমান বনাইছিলোঁগৈ ৰাতিপুৱা সময়ত শুই উঠি চাইছোঁ ওলাই বুলি এক্সপৰ্ট কৰি দিওঁ আৰু কৰিব লওঁতে দেখিলোঁ ৱাটাৰমাৰ্ক আহি গ'ল ভিডিঅ' এডিটিং কৰোঁতে 2-3 ঘণ্টা লাগে 2-3 ঘণ্টা বহুত জুপি চাব লাগে বৰ ধুনীয়াকৈ ৰ'দটো ওলাইছে দেই বৰ ধুনীয়াকৈ ওলাইছে ৰ'দটো সেই দুদিনৰ আগত এনেকুৱা অৱস্থা কৰি পেলাইছিলে নেযায় নোপোৱাই লাগি গৈছিলে মানে একদম বৰষুণ দিয়ে আছে দিনে ৰাতিয়ে বৰষুণ দি পথাৰ পানী চব শুকুৱাই নাই আৰু ভাল হৈছে বাৰু এক হিচাপে পথাৰত ঘাঁহ বন গজিব গৰু ছাগলীৰ কাৰণে পানীও নাই হ'লে খাবলৈও পানী নাইকিয়া হৈছিলে এই যে ঠেলা চেলা লৈছে কথাটো কি কিবা ক'ৰবাত ধান চান বিকিবলৈ নে ধান চান নিব মানুহ চানুহ নিব নে উঠাই মই আহি পালোহি চাহ বাগান অকলে নহয় বাৰু মিণ্টুদা আৰু মই আৰু আমি বাগানত খোজখুচীয়া কিবা কিবি কাম কৰি আছোঁ চাহপাত ছিঙিবলৈ মানুহ আহি পাব মানুহখিনিৰ লগত মানুহখিনি আহিলেতো যামগৈ আমি মানুহখিনি অহালৈকে কিবা কিবি কৰি আছোঁ আৰু আমাৰ বাগানতে 3 থোকা কলত চৰাই বাঁহ লৈ আছে আৰু সেই চৰাই বাঁহত চৰাই পোৱালি আছে আৰু এথোকা কল এনেকুৱা হ'ল 3 দিনৰ আগত বতাহ আহিছিলে সেই বতাহত কল ভাগি গ'ল এথোকা কলে ভাগিছে দেই বাকী 2 থোকা কল ভগা নাই এতিয়া চৰাই বাঁহ আছে নহয় এথোকা কলত মানে এনেকুৱা হ'ল চৰাই বাঁহ আছে এতিয়া চৰাই বাঁহটো মই ঠিক কৰি দিব লাগিব এতিয়া এইফালে চাওক কলথোকা দেখিছে নহয় এই কলথোকাত মানে চৰাই পোৱালি আছে বিন্দা এইখিলাক এই কলথোকা অকণমান উঠাই দিওঁ আহকচোন এই কলথোকাত মানে চৰাই বাঁহ আছে চৰাই পোৱালি আছে কলথোকা উঠাই দিওঁ ধুনীয়াকৈ দেই আঁঠু পাতি দিব বাঁহ দি এনেকৈ ইয়াক থিয় কৰি দিম এয়া হ'ল চৰাই বাঁহ আৰু এয়া দেখিলে আপোনালোকে এতিয়া এই চৰাই পোৱালিকেইটা কেনেকৈ ঠানি কওঁ এতিয়া চাওক এইফালে এডাল লগাই এইফালে সেই বাঁহডাল আনোকচোন নিদিয়ে এতিয়া এইটো কলথোকাত উঠাই থৈ যাওঁ কলৰ বেপাৰী আমাৰ হ'লে আহিছিলে কল কাটিবলৈ কিন্তু মই কলৰ বেপাৰীকো মনা কৰি দিলোঁ চৰাই পোৱালি আছে নাই নহ'ব দোকান চাউল দিবই ৰাতিপুৱা ভাতটো ঘৰত খাই মেলি গৈ আছোঁ বাগানলৈ বাগানত কোন আহিলে পাত ছিঙিবলৈ কি কথা একো নাজানো মিণ্টুদা আৰু মই গৈ আছোঁ আমি ভাত খাই থাকিলে নবৌ আমি মাত নামাতোঁ ঐ ভণ্টি সেইবোৰ নহয় সেইবোৰ
ক'ত পৰিলেগে কাৰ গাড়ী অ নব গাড়ী নহয় অ দলংখন তুমি সেইটো ৰাস্তাত গৈ নাই পোৱা বেয়া ৰাস্তা কাক কয় সেইটোকে কয় নকোৱা বুলি অ আজিলৈকে যে মই গম নাপাওঁ হয় নি ঐ একো নজনা তোক কি কণা অ আকৌ হয় নি ইছ ৰাম তোমাক কোনে শিকালে নো এইবোৰ কথা তেতিয়াহ'লেনো মানুহে বিয়া পাতেনো কেলে কি নহ'ব নহয় কোনে দিছে কোনে কৈছে ভগৱানে বিয়া পাতা বুলি কোন ভগৱানে বিয়া পাতিলে কৃষ্ণ কাহানি বিয়া পাতিলে কৃষ্ণ কাক বিয়া পাতিলে সঁচাকে নেকি কৃষ্ণ এজনীয়ে পাতিছিলে মাইনু বুলি কোৱা শুনিছো 11:39 এয়া সময় এতিয়া আমি খাম চাহ নব চাহ বাকক ইমান যদি গিলাচে থৈছে দুখ পালে কি হ'ব অ আজি নতুন কাণফুলি পিন্ধি আহিলে যে নতুন কাণফুলি পিন্ধি কাৰণটো কি আৰু লিপষ্টিকো আজি লৈছে যে লিপষ্টিক আপুনি ভালকে ল'বলৈ জানা নাই এইবোৰ এনেকৈ মিছ হৈ গৈছে সেইটো কথা নহয় তেল সানিলেও গাভৰু ছোৱালীবোৰে লিপষ্টিক লয় ধুনীয়া হৈ থাকে আপুনি লিপষ্টিকো ল'ব জানা নাই অঁ এই জোঁৱাই পায় এইবোৰ এইবোৰ নাল লগা আনিবা দেই এনেকৈ টানি দিলে উঠাল এই 14 কেজি আমাৰ জোঁৱাই ন এই 14 কেজি নিং কৈ ভণ্টি ওচৰলৈ 14 কেজি নিং কৈ এইটো কি দিয়া এইটো মিন্টুদা 3 কেজি 2 কেজি আমাৰ মিন্টুদা 3 কেজি গলে হিসাব কৰি দিয়া ইয়াৰ বিয়া হ'ব দেই তারপরে তো আইও ই বহুত মাই যায় 21 কেজি বাপ রে 21 কেজি জোঁৱাই তোমাৰ মানটো মু কিমান হল কিমান না 14 হনে বনি অঞ্চল হা এরে মু জবাং কই কাম না জবাং কই 8 কেজি জবাং কই নব 8 কেজি এটো খুইদো ভাগ আজি খুইদো আজি পুরা মাই দিলো এটো পেহি 10 কেজি হল এটো 11 কেজি কা খুইদো ও পেহি 11 কেজি হাই কো মিটি মনাইতা লবি রে এটো কা লিটি কোয়ালিটি এটো 5 কেজি ললিতা মই 14 কেজি চিং পাইছো আজি বহুত কম 8 কেজি হল 21 কেজি ই আজি বহুত মাইদিলা দেই জয় তুমি লগ পাইবা তার মই পাইবা জয় দুইটা লগ লগাই দিয়া দিয়া মনে না তুমি এই গঠুটো লৈ 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 আজি আছাকে মানুহখিনি ভাল লাগিছে দেখিবলৈ নকপ আহিছে আপোনালোক আপোনালোক কপ আহিছে আমি হা কপ আহিছে আমি তোমাৰ একদম চেন্নাই পাই আছো চেন্নাই পাইছে ও চেন্নাই পাই খুসকাই আহিছে অ এতিয়া আমি আহিলো আমাৰ ঘৰ বাগানলৈ ঘৰ বাগানত পাছি মই এতিয়া এই পিছফালে এই মুখা দেখিছে নহয় আগফালে গৈ আছে কি কপাবো এই চৰাই চিৰিকটি লাগে নহয় তুলি থাকি হৰা মোৰ কথাটো শুনি লোৱা তুমি তুলি যদি বনাও হ'বলৈ যদি মানুহ নাই কি কি বনাবা পাহি এফালৰ পৰা সোমাই যাওক মই এজোপালোক এনেকৈ অনুমান কৰি আহোঁ কিমান তলত আছে দেখিছে নাই হৈ যাব অকণমান একো নহয় নহয় এইখিনিতে চোৱা এইখিনিত ছিঙিলেও হ'লহেঁতেন এইখিনিতে মানে সমান হৈছে দিছে নাই এনেকৈ চোৱা দেখিলা
ইমান দেখাত চিঙি পেলাই আমি সেইকেইটা কাটি দিছে হনুমান দেই এইবোৰ ইমান পিটিকি মই থাকিবলৈ দৰকাৰ নাই নহয় এই বাগানতে আছোঁ পাত চিঙি সেইবোৰ চিঙিম নাই সেইবোৰ কটা নাই ৰাখিছোৱে এতিয়া বৰষুণ দিয়াৰ কাৰণে অকণমান সেই ঘৰ এটা আছে তালৈ যাওঁগৈ ললিতা বহিছা বৰ ধুনীয়াকৈ বহি আছে যে কি ধুনীয়া লাগিছে আচলতে কি হ'ল এই বৰষুণ দি থকাৰ কাৰণে আমি গুচি আহিলোঁ সঁচাকৈ এতিয়া বৰষুণ যাক যেতিয়া পাতটো চিঙি পাৰিলোঁ ন ইমান এতিয়া চিঙিলে সঁচাকৈ এখন হৈ গ'লহেঁতেন এতিয়া গোটেই মানুহখিনি মোৰ পিছফালে এনেকৈ ছাইডত বহি আছে চাহ পানী খাব সিহঁতি যাব মিনটো দা ললিতাক কেলৈ তেনেকৈ কৈছে মই বেয়া পাইছোঁ দেই আপোনাক হে কেলৈ তেনেকৈ কৈছে বাৰু ইয়াক মই বেয়া পাইছোঁ দেই মিনটো হেৰি নহয় কল লৈছে যে কিবা আছে নি কি কি পাতিছে নে ক'ৰবাত দিবগৈ নে বেপাৰলৈ লৈছে কেলৈ লৈছে কল বেপাৰ হয় এনে ওপৰত সমানকৈ দি দিয়ক আকৌ বেলেগকৈ সেই কলঠোৱা লৈ অঁ কলঠোৱা লৈ এই ৰছীয়ে খৰিয়ে বান্ধি দিয়ক একদম এক ঠেলা খৰি লৈ দিছোঁ ললিতা ধৰ ঠেলা ধৰা ধৰ ভালকৈ ধৰ যাবগৈ তুমিও যাবা নি কৈ থ'বলৈ কি ভাড়া কিমান দিছে কিমান 200 নে 300 গমে পোৱা নাই মিনু দা যায়গৈ নেকি হয় নি অঁ ভালকৈ মোক লগত পানী অকণ সেই কৰি চূণ তুণ দি ধুনীয়াকৈ দেই অঁ ধুনীয়াকৈ কৰিব এই ৰখাই নিদিব কালি ৰাতিপুৱা 2টা খোজকাঢ়ি গুচি আহিব অঁ মই ঘৰৰ পৰা ওলাই আহিলোঁ আৰু মই দিনত যেনেকৈ আছিলোঁ সেইখিনি কাপোৰে পিন্ধি লৈছোঁ এইটোৱে স্পৰ্টিংটো পিন্ধি আছিলোঁ পেণ্টটো এইটোৱে পিন্ধি আছোঁ লেতেৰা পেতেৰা চেণ্ডেলযোৰ সেইযোৰেই গা পা ধুলোঁ চেণ্ডেল মাৰি ধুনীয়াকৈ আহিছোঁ আৰু এইফালৰ পৰা মানুহ আহিব এহাল ছোৱালী দুজনী সৰু আৰু যি হাল মানুহৰ লগত যাম সেয়া হ'ল আমাৰ বংশৰ মানুহ মৰিলে লঘন দিয়া মানুহ নবৌ আৰু দাদা আহিব বৰমা ঘৰ গতিকে মই ৰৈ আছোঁ ফোন কৰিলোঁ আৰু আমি যাম উয়াম ঘাট ভালেমান দূৰ আৰু এদিন মোক কৈছে যাওঁতে বোলে 1-1.5 ঘণ্টা লাগি যায় বহুত দূৰ মানে লাহে দিহে যোৱা স্পীডত কেলৈ ইমান দেৰি কৰিলে মাক জীয়েক অঁ গা ধুই ভাত খালে ভাত নাখালোঁ নাখাই পেলাই আমি ঘৰকেইটা খাইলোঁ খাই কাঁহীকেইটা মাছ ভাত খোৱা সেইকেইটা ধুলোঁ পেলাই আমি তাৰপৰা সিহঁতক উলিয়াই আছোঁ উলিয়াই পেলাই নিজে ওলাইছোঁ বাবাৰকো উলিয়াইছে তাইকো উলিয়াইছে আৰু মোক যে ইমান সোনকালে 4টা সোনকালে মাতিছিলে তেতিয়া যোৱাহেঁতেন মোক এনেই বহি থাকিবলগীয়া হ'লহেঁতেন ভাল লাগিছে ধুনীয়া লাগিছে খালি বৰষুণ চৰষুণ নিদিলে হ'ল আৰু খৰখৰীয়া কাপোৰ হে 4টা বজাতে উঠা 4টা বজাতে ৰৈ আহি এতিয়া কেইটা বাজিলে গম পায় 4:40 মিনিট ৰৈছোঁ আমি নব ক'লে যাম উয়াম ঘাট ন উয়াম ঘাট কি জেগা উয়াম ঘাটৰ পিঠাঘাট ব'লক লাহে লাহে গৈছোঁ আমাৰ এইবোৰ গাঁৱৰ ৰাস্তা একো নাই যা আমি আহি পালোহি কাছমাৰী টাউন আৰু এইখনে হ'ল কাছমাৰী টাউন ভণ্টি নবৌ দাদা গৈছে মিঠাই মই একোডাল ল'বলৈ নাই আপোনালোকে কি লয় লওক আৰু হাঁহ মাছ ঢেৰ কিবা কিবি লৈ লৈছে সেইবিলাক গাড়ীত আৰু মই গাড়ীতে উঠি আছোঁ বাৰু মোৰ কথা কিবা লগাইছোঁ এয়া হ'ল কাছমাৰী টাউন 5:33 আহি ক'ৰ পালোহি একো গম নাপাওঁ কিন্তু ডাঙৰ নদী এখন দেখিছোঁ ড্ৰয়িং নদী বুলি কয় যে এইখিনিতে আছে তাকে ভাবিছোঁ আমাৰ ফালে ইমান দ আৰু এইফালে ইমান বাম ইমান ঠেক এইফালে আহি পালোহি
আমি এতিয়া কোন জেগাত আছো নবৌ সেইটো কৈ দিয়ক পিঠাঘাট এইডোখৰ কি জেগা উয়াম ঘাটৰ পিঠাঘাট এইফালে চব হিন্দু কথা পাতোঁ দেই কামটো ধেৰ আছে এডিটিং কৰা আপোনালোকক দিনত দেখুৱাম ধুনীয়াকৈ ঘৰ দুৱাৰ বাহিৰ ভিতৰ চববোৰ দেই 15 মিনিটমান হ'ল চাহ টুপি আহি মুখ আগত পৰিছে আৰু লাহেকৈ আৰু যদি এঘণ্টামান ৰওঁ ভাত এইখিনি নপৰে বহাই পেলাই যাব লাগিব ক'বলৈ সেই মানুহজনী যে দেখিছে কিবা লৈ আহিছে এইজনী আমাৰ বাইদেউ আমাৰ বাইদেউ এইবোৰ কি বনাইছেনো ঘুগুনি ঘুগুনি অঁ সেয়া বাইদেউ এয়া ভিন্দু মানুহৰ মুখত এতিয়াহে অলপমান সেই হাঁহিটো ওলাইছে কাৰণ কেলে এই কাৰেণ্ট পেটি আহিছে এতিয়া মই অকণমান হ'লেও আপোনালোকক এই পৰিৱেশটো দেখাব পাৰিম শোৱা ৰুম কাৰোবাৰ এইফালে শোৱা ৰুম বেডৰুম নে কি কয় অঁ লাইট জ্বলিলে এইবোৰ আলুগুটি চালুগুটি মেকুৰীলৈকে আছে আৰু যদি এনেকৈ যাওঁ এইফালে যদি যাওঁ এইফালেও কাৰোবাৰ ৰুম ইমান নোসোমা নাৰিকল চাৰিকল আছে কাইলৈ খাব লাগিব আৰু টিভি লাগিছে এইফালে এতিয়া আমি কাটিম মাংস অঁ এইখন কটাই দাহে কাটিম এইখন এইফালে দা বুলি কয় হয় নি এইফালে এইটো বালি ৰুম এইটো বালি ৰুম এতিয়া আমি যাওঁ পাকঘৰলৈ গৈ আছোঁ দেই পাকঘৰলৈ সোমাইছোঁ দেই একো নহয় চিন পাকঘৰটো দেখাইছোঁ আমাৰ মাহঁতে চাব ঘৰৰ মানুহবোৰে বৰমাহঁতে দেখুৱামগৈ ঘৰত গৈ আমাৰ গাঁৱৰ ঘৰ এনেকুৱাই সোমাই আহিলোঁ দেই চেনেল খুলিব লাগিব তাৰমানে চেনেল খুলিব লাগিব নি নালাগে কৃষ্ণ দেই কোন ৰান্ধনি নবৌ নে হেৰি বাইদেউ মুখা অঁ মোৰ ক'ত অঁ মুখা নাই সঁচাকৈ এইটো কাৰণে ফুৰিবলৈ মন যায় আকৌ দেই বৰ ধুনীয়া ধুনীয়া খানা খাবলৈ পোৱা হয় কিন্তু ভিন্দু সেইটো বেছি ভাল হ'ব থালি চালি মাংস চব ধুনীয়াকৈ ভাতো অঁ নেমু দি দিয়ক খাওঁ খাই লওঁ দেই